মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত অসমত পোনপ্ৰথমবাৰৰ বাবে চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনী অহা 19 জানুৱাৰীত কলাক্ষেত্ৰত প্ৰদৰ্শিত হ'ব এই চিত্ৰ ভাস্কৰ্য যোৰহাটৰ চিত্ৰ ভাস্কৰ্য শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই অংকন কৰিছে চিত্ৰসমূহ মহাপুৰুষজনাৰ বাল্যকালৰ পৰা শেষৰ সময়ছোৱালৈ সকলো দৃশ্য অংকন কৰিবলৈ প্ৰয়াস কৰিছে শিল্পীগৰাকীয়ে বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুত শংকৰদেৱ গুৰুতলত প্ৰথম কবিতা কৰতল কমল শকৰ শংকৰদেৱ হ'ল শাৰতকৈও বলৱান শংকৰ শংকৰদেৱৰ বৈৰাগ্য ভাৱ উদয় জগন্নাথী পুৰীত শংকৰদেৱ আদিৰ চিত্ৰ অংকন কৰিছে জ্যেষ্ঠ শিল্পীগৰাকীয়ে অহা 19 জানুৱাৰীত কলাক্ষেত্ৰত আনুষ্ঠানিক উন্মোচন কৰা হ'ব চিত্ৰখন আৰু গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলযোগে এই কথা অৱগত কৰিছে চিত্ৰ ভাস্কৰ্য শিল্পী ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱাই উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰও প্ৰস্তুত কৰিছিল এইগৰাকী শিল্পী য'ত আমি মহাত্ম্য দেখিছোঁ তাৰ মুহূৰ্তবোৰহে বাছি লৈছোঁ সেইবিলাকৰ ভিতৰত ধৰি লওক ব্ৰহ্মপুত্ৰ সাঁতুৰি ইপাৰ সিপাৰ হোৱা তাৰপিছত গুৰুতলত কৰতল কমল কবিতাটো লেখা তাৰপিছত গুৰুতলতে শংকৰদেৱক এই ফেটি সাপে ছাঁ দি ধৰা তাৰপিছত শাৰতকৈও বলৱান শংকৰদেৱ সুৰ সঞ্চাৰ গীত মাতৰ দ্বাৰাও ভক্তি মাৰ্গলৈ যাব পাৰি গতিকে বৃন্দাবনৰ আৰ্কিটেকচাৰবিলাক বেকগ্ৰাউণ্ডত ৰাখি মই সেই পিকচাৰ তৈয়াৰ কৰিছোঁ সৰ্বমুঠ 32খন চিত্ৰৰে এই তেওঁ গোটেই জীৱন পৰিক্ৰমাটো এনেধৰণে তৈয়াৰ কৰা গ'ল যে 10 মিনিটতেই চিত্ৰখিনি চকু ফুৰাই আহিলেই শংকৰদেৱে কি কাৰ্যৰে কেনেধৰণে আমাক কি দি গ'ল সকলোখিনি কথা গম